এইখনে হৈছে আমাৰ গাড়ীখন মানে এখন এতিয়া পুষ্পা 4 হ'বলৈ গৈ আছে মানে আজি আপোনালোকে থাম্বনেলখন দেখি পেলাই হয়তো গম পাবই যে আজি এটা বিশেষ দিন আমাৰ কাগজ পাতি সকলোখিনি কাম হৈ গ'লে এগ্ৰিমেন্ট হৈ গ'ল পুৰা 4 আহি গ'ল ন একদম 4 আহি গ'ল আমি গৈ পেলাই গাড়ীখন দেখাই আছো মিঠাই মিন নতুন বনাই দিব লাগিব গাড়ীখন একদম বঢ়িয়াকে মা দেউতা হিচাপে খুৰাহঁতে মোক সকলোখিনি পৰামৰ্শ আগবঢ়াই থাকে কাম কৰি যাম আৰু আমাৰ অসমীয়ালৈ কাম কৰিব লাগে নমস্কাৰ বন্ধুসকল মই বিনাশ আৰু পুষ্পা ট্ৰান্সপৰ্টৰ এটা বিশেষ ব্লগলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি প্ৰথমতে দেখাই আছো মোৰ লগত কোন আছে আমাৰ বন্ধু অৰ্পিত আছে আৰু আজি আমাৰ মন্দিৰত সদায় যিটো মন্দিৰ দেখাই থাকো মানে আমাৰ ব্লগত সদায় যিটো আমাৰ কাশীকতাৰ শিৱ মন্দিৰ ভাগ দেখাই থাকো এই মন্দিৰ ভাগতে আছো এতিয়া প্ৰথমতে আহিছো আমি চাকি জ্বলাবলৈ আৰু কাৰণটো কৈ আছো মানে আজি আপোনালোকে থাম্বনেলখন দেখি পেলাই হয়তো গম পাবই যে আজি এটা বিশেষ দিন সেইটো কাৰণে প্ৰথমতে ভগৱানৰ ওচৰত এটা সেৱা লৈ লওঁ তাৰপিছতে আমাৰ বাকীখিনি কাম হ'ব আৰু এতিয়া আমি আহিছো ইয়াতে প্ৰথম চাকি জ্বলাবলৈ ইয়াতে আমাৰ বন্ধু আৰু মই ধুনীয়াকৈ চাকি জ্বলাই লওঁ এতিয়া আমি ধুনীয়াকৈ চাকি জ্বলালো আৰু সেৱা কৰি ল'লো তাৰপিছত এতিয়া আমাৰ কি হ'ব এতিয়া শৰাই আগবঢ়াই থোৱা আছে ধুনীয়াকৈ শৰাই কাম হোৱাৰ পিছতে আমি প্ৰসাদ খাম তাৰপিছত আবেলিলৈ আমি যাম আৰু মেইন যোনটো কামটো চলাই আমি যাম আৰু বহুত কাম বাকী আছে বাৰু এইটো জাষ্ট এটা আৰম্ভণি ব্লগ মানে এইটো এটা মানে আমাৰ আপকামিং পুষ্পা 4 আৰম্ভণি ব্লগ বুলি ক'বলৈ আৰম্ভণি ব্লগ গতিকে মডিফাই কৰিবলৈ আছে আমাৰ নাম লিখিবলৈ আছে জয়া অসম লিখিব আছে জয়া অসমটো মেইন আৰু বাকী এটা আমাৰ মন নাই যিহেতু লগত বন্ধু নাই আমাৰ আবেলি নিশ্চয় আহিব ভাল কামতে গৈছে আপোনালোকে গম পাব বাৰু মন্দিৰৰ ভিতৰতে সেৱা ল'লো ধুনীয়াকৈ এয়া আমাৰ মন্দিৰ ভাগৰ ভিতৰতো হৈছে আৰু আমাৰ ফুট লৈ হৈ গ'ল ন এতিয়া ফুলো লৈ ল'লো একদম এয়া কাণত পুষ্পাঞ্জলি লৈ ল'লো পুষ্পাঞ্জলি লৈ লোৱা হৈছে এতিয়া তাৰপিছতে আমি প্ৰসাদ খাবলৈ আছে তাৰপৰা আমাৰ মেইন কামটো আছে আৰু আবেলি সময়লৈ গতিকে এতিয়া আমি ভগৱানৰ আশীৰ্বাদটো প্ৰথম লৈ লৈছোঁ ভগৱানৰ আশীৰ্বাদৰ লগতে আপোনালোকৰ আশীৰ্বাদটো মেইন কিন্তু সেইটো সদায় যাতে ৰাখে আৰু আশীৰ্বাদটো হৰ হৰ মহাদেৱ এয়া আমাৰ প্ৰসাদ আহি গ'ল এতিয়া নাই খানা মইনা এফালে গ'ল জানো মইনাদা বুলি ভাবিলে একে আৰু মইনাদা অহা নাই মইনাদা এফালে গ'ল এইফালে আমাৰ প্ৰসাদ আহি গ'ল ন এতিয়া খাই লওঁ ধুনীয়াকৈ ব্লগত আপোনালোকে সদায় দেখিয়ে থাকে এতিয়া সন্মুখৰ পৰা এয়া মন্দিৰ ভাগ আমাৰ মৰমৰ ইয়াতে আমি সেৱা ল'লোঁ এয়া প্ৰসাদো লৈ লৈছোঁ ঘৰলৈ বুলি গতিকে অলপ সময় অপেক্ষা কৰক আৰু আবেলিলৈ কাৰণ আবেলি আমাৰ এয়া ভাল খবৰটো আহিবলৈ গৈ আছে আৰু পুষ্পা 4ক একদম আদৰি আনিবগৈ লাগিব গতিকে চাই থাকক আৰু আবেলি আকৌ লগ পাই আছোঁ 3 hours later এতিয়া সময় হৈ গ'ল আবেলি 4টা আৰু আমাৰ কাগজ পাতি সকলোখিনি কাম হৈ গ'লে এগ্ৰিমেণ্ট হৈ গ'ল পুৰা যিহেতু নতুন গাড়ী নহয় ছেকেণ্ড হেণ্ড গাড়ী কিন্তু আমাৰ বাবে নতুনেই আৰু লগতে অৰ্পিত হৈ গ'ল ন চব কাম পইচা পাতি চব হৈ গ'ল চব আমি দেখুওৱা নাই আৰু অকণমান দেখুৱাই দিছোঁ ক্লিপ আৰু আমাৰ মন আজি আহিব নোৱাৰিলে কিন্তু আমাৰ মন নাহিলে কেলে আমাৰ অন্য এটা আমাৰ বন্ধু অতি খাস পাটনা কাকু আহি গ'ল কাকু কি ক'বা একদম অভিনন্দন জনাইছো একদম বিন্দাস চলি থাকক ভালকে চলক হেতুই আপোনালোকে মৰম দিব পুষ্পা ট্ৰান্সপৰ্টক হেতুই এইটো 4 আহি গ'ল ন একদম 4 আহি গ'ল অকমান কষ্ট হ'ব এতিয়া যিমানটো কষ্ট হৈছে তাতকৈ আৰু অলপ বেছি কষ্ট হ'ব ন আমি কষ্ট কৰিবই লাগিব তোমালোকো যাব লাগিব কিন্তু মাজে মাজে একদম মাজে আমিতো আছে এওঁলোকতো আছেই মাজে যাবই আৰু কি ক'ম লাগি যাব ন অলপ এসপ্তাহ লাগিব বা অলপ দিনো লাগিব পাৰে কিন্তু দুদিন চলাই ল'ব কালাৰ চালাৰ কৰিব লাগিব গতিকে এয়া চব হৈ গ'ল আমাৰ কাগজ পাতি আৰু এতিয়া মুঠতে ব'লক এতিয়া আমি গৈ পেলাই গাড়ীখন দেখাই আছোঁ গাড়ীখন একদম ৱাশ্বিঙত ধুবলৈ দি থোৱা আছে আমাৰ বাপন দা তাত গতিকে অপেক্ষা হোৱা নাই আৰু গতিকে ব'লক আমি একদম মিঠাই এটা লওঁ কিন্তু মিঠাইটো লাগিবই ন মিঠাই মেইন বগা ৰসগোল্লা কাকো মিঠাই মেইন ন ব'লা এতিয়া দেৰি হৈছে গাড়ীখন দেখাবগৈ লাগে গাড়ী জল্দি গাড়ীখন দেখাই আছোঁ ব'লক আমাৰ পুষ্পা 4 ফাইনেলি এইখনেই হৈছে আমাৰ গাড়ীখন মানে এখন এতিয়া পুষ্পা 4 হ'বলৈ গৈ আছে বাপন দা গেজতে ধুনীয়াকৈ ৰাতিপুৱা ধুবলৈ দিয়া হ'ল আৰু এয়া একদম ধুই মেলি ৰেডি কৰা হৈছে গাড়ীখন পুৰণা গাড়ী ছেকেণ্ড হেণ্ড গাড়ী কিন্তু আমাৰ বাবে নতুনে আৰু ন পুষ্পা 4 হৈ গ'ল ন কাকু এতিয়া এনেকৈ আপোনালোকে মৰম দি থাকিব পুষ্পা আৰু কিমান হ'বলৈ গৈ আছে আশীৰ্বাদ কৰিব খালি আৰু আমি ৰিক্স ল'ম কষ্ট কৰি যাম আশীৰ্বাদ কৰিব সদায় আৰু এইফালে আমাৰ উপেন ভাই কেনেকুৱা গাড়ী ঠিকে আছেনে গাড়ী পুৰণা যদিও মানে আমাৰ কাৰণে নতুনেই আৰু এতিয়া গোটেই একদম ধুই মেলি দিলে আৰু এসপ্তাহৰ পিছত তেতিয়া সম্পূৰ্ণ চব কৰি দিব যিহেতু পুষ্পা ট্ৰান্সপৰ্টৰ গাড়ী অলপ বেলেগতকৈ বেলেগ হ'বই গতিকে গোটেই গাড়ীখন বনাবও লাগিব সেইখিনিও আছে আৰু অলপ মানে ক'ৰবাত দাগি আছে গোটেই দাগিখিনি আমি মাৰিব লাগিব এইফালে এইখিনি চাওক ইয়াৰ এনেকুৱা হৈ আছে কণ্ডিশ্যন আৰু ভিতৰতো এয়া ঠিকেই আছে মোটামুটি ডেক চেক লগাই থৈছে ধুনীয়াকৈ এইকেইটা অলপ নমাই দিব লাগিব তললৈ স্পীকাৰকেইটা ধুনীয়াকৈ নমাই দিলে আৰু ওপৰতো অলপ বনাব লাগিব
অলপ সৰু সৰু দুটামান কাম আছে গাড়ী এতিয়া আমি গাড়ীখন ইয়াৰ পৰা লৈ যাওঁ লৈ গৈ পেলাই আমাৰ বন্ধু ঘৰলৈ লৈ যাম অৰ্পিতৰ ঘৰলৈ নি পেলাই এতিয়া অকণ পূজা এটা কৰিব লাগিব এইফালে এতিয়া আমি আছো বাপনদা গেৰেজত আৰু এইফালে আমাৰ বাপনদা আছে আমাৰ মানে গেৰেজৰ মালিক ভালে হ'ল বহুত ভাল লাগিলে গাড়ীখন লৈছে আমাৰ মানে বহুত শুভেচ্ছা থাকিলে একদম বহুত বহুত ধন্যবাদ আশীৰ্বাদ কৰিব যাতে আছে সদায় আছে আৰু সোনকালে যাতে আৰু গাড়ী হওক আৰু গোটেই কামখিনি বাপনদাই কৰিব লাগিব একদম এ ক্লাছ কাম হ'ব আপোনালোকে নতুন বনাই দিব লাগিব গাড়ীখন একদম বঢ়িয়াকে আমি সোনকালে গাড়ীখন দিম আৰু এয়া আমাৰ নতুন গাড়ী মিঠাই থেংক ইউ একদম ঠিক আছে ভালে চলো একদম বঢ়িয়াকে গাড়ীখন বনাৰ পিছততো দেখিবই আকৌ একদম আমি পুষ্পা 4 লিখিব লাগিব কাৰণ 4 হ'বলৈ গৈ আছে গতিকে ঠিক আছে যাওঁ ঠিক আছে দেই থেংক ইউ প্ৰথমবাৰ উঠিবলৈ গৈ আছোঁ গাড়ীখনত এতিয়া আমাৰ পুষ্পা 4 একদম আমি গাড়ীখন লৈ পেলাই যাওঁ অৰ্পিতৰ ঘৰলৈ গতিকে বলক আমি তাতে লগ পাই আছোঁ আমি আহি পেলাই বন্ধু অৰ্পিতৰ ঘৰ পালোহি আৰু এইফালে আমাৰ খুৰা ৰেডি হৈছে আৰু খুৰী ৰেডি হৈছে আমাৰ যোৱা মানে পুষ্পা 3খন ট্ৰাকখন আনোতেও প্ৰথম ইয়ালৈ লৈ আহিছিলোঁ আৰু এতিয়া লৈ আহিছোঁ খুৰী কিবা ক'ব নেকি বহুত ভাল লাগিছে সকলো পৰামৰ্শ আমাক একদম খুৰীয়ে আগবঢ়ায় আজিলৈকে যিমানখিনি হৈছে আৰু একদম খুৰীয়ে সকলোখিনি মোক আগবঢ়াই নিয়ে আৰু একদম যিমান যি হয় চব ডেট ছেটবিলাকো খুৰীয়ে চাই মেলি দিয়ে আৰু এতিয়া আমাৰ ইয়াৰ আজি গাড়ীখন লৈ পেলাই প্ৰথম ইয়ালৈ আহিছোঁ গতিকে এতিয়া খুৰাহঁতে অকণ পূজা কৰি দিব আৰু তেওঁ গতিকে মাক দেউতাক নাই তেওঁ মোকে পৰামৰ্শবিলাক বিচাৰে সেয়াই আৰু গতিকে মা দেউতা হিচাপে খুৰাহঁতে মোক সকলোখিনি পৰামৰ্শ আগবঢ়াই থাকে গতিকে এতিয়া আমি খুৰাহঁতে ধুনীয়াকৈ পূজা কৰি দিয়ক তাৰপিছতে আমাৰ অৰ্পিতা কি বান্ধি দিয়া নাই গামোচা লগাই দিলা নি ষ্টেঙত লগাই দিলো ধুনীয়াকে সেৱা এটা কৰি সেয়া মানে গামোচাখনেই মেইন ন গামোচাখনেই মেইন আমাৰ ইয়াত খুৰা খুৰী একদম পূজা কৰিবলৈ আহিছে গাড়ীখনলৈ ধুনীয়াকে একদম আৰু অৰ্পিতাটোৰ ভিতৰত গামোচা দিয়ে দিলে আৰু এয়া এতিয়া আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমাৰ পুষ্পা 4খন একদম ভালদৰে চলে সদায় জিলিকি থাকে আৰু আমি কষ্ট কৰি যাম চেষ্টা কৰি যাম ন অৰ্পিত একদম পুষ্পা 4 বুলিয়ে নহয় আৰু আহি থাকিব চেষ্টা কৰি থাকিম আৰু মুঠতে চেষ্টা কৰি যাম বুলি ক'ম আৰু চেষ্টা কৰিম মুঠতে কাম কৰি যাম আৰু আমাৰ অসমীয়া লৈ কাম কৰিব লাগে 1 নম্বৰ কথা সেইটোৱে মানে বেলেগ একো নহয় আচলতে অসমীয়া লৈ আমাৰ কাম কৰিব লাগে আৰু মই ভাবোঁ যে এই ভিডিঅ'টো চাই কোনোবা এজন হ'লেওতো ইনস্পায়াৰ হ'ব পাৰিব ন বেছি নহ'লেও এজন হ'লেওতো হ'ব পাৰিব এজন হ'লেও আমাৰ বহুত হ'বগৈ মানে আমি পাৰিমগৈ আমি কৰি দেখুৱাব লাগিব আমি মাৰ্কেট আমিয়ে ভাল কৰিব লাগিব গতিকে এয়া আৰু যেন তেন গোটেইখিনি ল'ব লাগিব হয় হয় একদম হয় আৰু চাকৰি যিটো মানে প্ৰত্যাশা চাকৰিৰ প্ৰতি মানুহৰ গতিকে সেইটো আমি নাইকিয়া কৰিবলৈ চেষ্টা কৰিম সকলোৰে ক্ষেত্ৰত এইটো নহয় বাৰু আমি চেষ্টা কৰিম আৰু মুঠতে এইটো লাইনত জ্বালাও বহুত কিন্তু হ'লেও নতুন আশাৰে আৰু এয়া এতিয়া ধুনীয়াকৈ পূজা হৈ আছে ইয়াতে এতিয়া পূজা কৰি পেলাই ধুনীয়াকৈ ফুল চুল দি দিয়া হৈছে আৰু কৈছোঁ গাড়ীখন পুৰণা গাড়ী ছেকেণ্ড হেণ্ড গাড়ী লোৱা হৈছে কিন্তু আমাৰ কাৰণে নতুন আৰু এইফালে আমাৰ টিংকুদাও আছে নতুন বনাই দিয়া হ'ব ন গাড়ীখন নতুন একদম বনাই দিয়া হ'ব পাপনদা গেৰেজত আমাৰ অৰ্পিতৰ গাড়ীখন অলপ বেয়া হৈছিলে টিংকুদাই চাব আহিছিলে আৰু এইফালে এতিয়া এয়া ধুনীয়াকৈ খুৰাই একদম স্বস্তিক এটা বনাই দি আছে আৰু সকলোৱে আশীৰ্বাদ কৰিব আৰু ভগৱানৰ আশীৰ্বাদটো লাগিবই ভগৱানৰ আশীৰ্বাদ আছে কাৰণে আচলতে ইমানখিনি হৈছে আৰু কি বুলি ক'ম এয়া আমাৰ ফাইনেলি পুষ্পা 4 গতিকে এতিয়া আমাৰ পূজা সকলোখিনি কাম কাজ হৈ গ'ল আৰু এতিয়া বন্ধুৰ ঘৰতে আছোঁ এতিয়া গাড়ীখন লৈ পেলাই মই দিবগৈ লাগে আমাৰ বাবলুদাৰ ওচৰত যিহেতু এই গাড়ীখন বজাৰ লাইনত চলিব আৰু কি চলিব কি কথা গাড়ীখন কিমানত ল'ল আৰু যদি এইবিলাক ডিটেইলছ আপোনালোকক লাগে তেতিয়াহ'লে কমেণ্ট কৰিব মই এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম ভিডিঅ' এটা বনাম বুলি মনতে ভাবিছোঁ যদি কমেণ্ট আহি যায় সকলোৰে মানে সকলোৱে আৰু কিমান দামত ল'লোঁ কি কথা ক'ত চলিব আৰু গাড়ীখনৰ মডেল কি কথা কি বতৰা সকলোখিনি বিষয়ে এটা ডিটেইলছ ভিডিঅ' যদি লাগে আপোনালোকে কমেণ্ট কৰি দিব মই একদম পুৰা অতি সোনকালে ভিডিঅ'টো আনিবলৈ চেষ্টা কৰিম বাকী আজি ভিডিঅ'টো আমি ইমানতে এণ্ড কৰি দিছোঁ আৰু যিহেতু এটা গাড়ী লোৱা এটা পৰ্ব আৰু ইয়াতে আমি এটা মিঠাই চিঠাই লৈ অহা হৈছে একদম চাহ তাহ খাম গাড়ীখন মই এতিয়া দি থৈ আহোঁগৈ আৰু আমাৰ মনো নাহিলে আজি এটা অলপ কাম থকাৰ কাৰণে আহিব নোৱাৰিলে গতিকে সকলোকে বাই বাই আকৌ আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'ত আৰু সকলোৱে সদায় এনেদৰে মৰমৰ আশীৰ্বাদ কৰি থাকিব বুলি আশা ৰাখিলোঁ বাই বাই গাইজ জয় অসম